পালাবৰ কাৰণে আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। আমাক যে হাৰাশাস্তি দিলে সেইদিনাখন আপোনালোকে দেখি পাইছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আদানী কোম্পানীক ৩,৬০০ বিঘা মাটি পৰ্বতজৰাৰ বড়ো বসবাস কৰা গাঁওটো তেওঁ আদানীক দিব বিচাৰিছিল আৰু ইয়াৰ পৰ্বতজৰা পাগলীজৰা ৰাইজসকলে প্ৰতিবাদ কৰি কিনে প্ৰমোদ বড়োক হুংকাৰ দিলে আৰু এতিয়া তেওঁলোকে এতিয়াও প্ৰমোদ বড়োসকলে চেষ্টা কৰি আছে। কিন্তু পৰ্বতজৰাৰ ৰাইজসকলক আপোনালোকক আমি চালাম দিব লাগিব। এই ৰাইজসকলৰ সাহসৰ কাৰণে আজি প্ৰমোদ বড়ো আৰু আদানী কোম্পানীয়ে পৰ্বতজৰা পাগলীজৰাত এভেকশ্যন কৰিব পৰা নাই। আৰু এই সাহস অকল পাগলীজৰাৰ ৰাইজসকলৰ থাকিব নালাগে, এই সাহস BTCৰ সকলো ৰাইজসকলৰ থাকিব লাগিব। ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিন্তা কৰে। ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে আমি চৰকাৰ হোৱা পাছত BPF চৰকাৰ হোৱা পাছত হাগ্ৰামা মহিলাৰী ছাৰে 5টা গেৰেণ্টি দিছে। 5টা গেৰেণ্টি আমি চৰকাৰ বনা পাছত ৰাস্তা দলং কলেজ ইউনিভাৰ্চিটি চাকৰি দিয়া হৈ থাকিব। কিন্তু তাৰোপৰিও 5টা গেৰেণ্টি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈছে এইবাৰ BPF চৰকাৰ হোৱা পাছত 1 নম্বৰ গেৰেণ্টি মাটিৰ পাট্টা দিম। এইটো হাগ্ৰামা ছাৰৰ গেৰেণ্টি। সন্মানীয় হাগ্ৰামা ছাৰে কৈছে 1 নম্বৰ প্ৰথম চৰকাৰ বনাৰ পাছত কিবা যদি কাম কৰিব হাগ্ৰামা ছাৰে কৈছে BTC অঞ্চলত বসবাস কৰা যিসকলে 10 ফেব্ৰুৱাৰী 2003 আগত পৰা বসবাস কৰা তেওঁলোকক সব মাটিৰ পাট্টা দিয়া হ'ব বুলি হাগ্ৰামা মহিলাৰ ছাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে। 1 নম্বৰ গেৰেণ্টি। 2 নম্বৰ আমাৰ ডেকা ল'ৰা আৰু ডেকা